MLA-টো আমাৰ আগৰ পৰাই নাই, আমাৰ মিটিংবিলাকত নাহে বা কেতিয়াবা মাতিলেও নাহে আৰু তেনেকুৱা আগৰ পৰাই নাই। বছৰটোতো শেষে হ'ব। EM ক'ৰবাত আছে, ক'ৰবাত নাই। তেখেতসকলৰ কিবা নিমন্ত্ৰণ দিয়া হৈছে চবকো। এতিয়া নহয়, আগতে দিয়া হৈছে। নাই নাই, TCLCC চেয়াৰমেনক আৰু নতুনকৈ নিমন্ত্ৰণ দিব নালাগে। আগতে চবকো 40টাত সমষ্টিত জনোৱা হৈছে, আলোচনা কৰিয়ে মিটিংটো কৰা হৈছে। ক'ৰবাত কোনোবা আহিছে, ক'ৰবাত অহা নাই। এতিয়া নাগৰিজুলিত থাকিব, ক'ৰবাত বেলেগত আছে, ক'ৰবাত নাই, তেনেকুৱা হৈছে। কিন্তু হিতাধিকাৰীসকলক আমি কোনো বায়াছ হৈ জনোৱা নাই, চবকো ভালকৈ জনাই দিছোঁ। চৰকাৰী আঁচনিখিনি যাতে ভালকৈ ৰূপায়ণ হয়। কি কৈছে? মই আপোনালোকেতো জানে, প্ৰথমৰ পৰাই কেতিয়াও মই 10খন পাম, 20খন পাম এইবিলাক নকওঁ, মানে যেতিয়ালৈকে ৰিজাল্ট নহয়। আৰু ৰাইজৰ ওপৰত বিশ্বাস আছে। কিন্তু এটা কথা সঁচা, আজি 4 বছৰ কাম কৰাৰ পিছত চৰকাৰত এটা কথা মানে সঁচা কি আমিয়ে যে লাৰ্জেষ্ট মানে পাৰ্টি হ'ম এই নিৰ্বাচনত, মানে আমাৰে যে নাম্বাৰটো বেছি হ'ব, এইটো সঁচা। মইতো দেখা নাই চক্ৰ বিহু, মই একদম ক্লিয়াৰ দেখিছোঁ। বড়োলেণ্ডৰ এটা সময়ত আমি ইলেকশ্যন কেম্পিঙত ওলালে কনভয়টো এটাক কৰি মানে গাড়ী ভাঙাই দিয়া হৈছিলে। জীৱনটোত শেষ কৰিবলৈ কিছুমান ষড়যন্ত্ৰ কৰা হৈছিলে। আজিতো আপুনি মটৰচাইকেল লৈও যাব পাৰে, আপুনি মোক যি টি প্ৰশ্ন কৰিব পাৰে, আগতেতো পৰা নাছিল। ৰাজনৈতিক চক্ৰব্যূহতা কিন্তু বিজেপিয়ে ৰচনা একো কৰিছে। নাই, এইটো চাওক, এলায়েন্সত থাকক নাথাকক, চক্ৰবিহু বনাওক নবনাওক, আপুনি ইমানেই জীয়াই থাকিব যিমান দিনৰ কাৰণে ঈশ্বৰে আপোনাক পঠাইছে। আপুনি ইমানেই কৰিব পাৰিব যিখিনি আপোনাক ঈশ্বৰে আল্লাহে যিখিনি ক্ষমতা দিছে এইখিনি কৰিব। চক্ৰবিহু থাকিলেও কৰিম, চক্ৰবিহু নাথাকিলেও কৰিম। এতিয়াৰ চক্ৰবিহুটো আগৰ চক্ৰবিহুতকৈ ইমান ভয়ানক নহয়। আগৰ চক্ৰবিহু আপোনাক পিছে পিছে মানে মৃত্যুই আপোনাক পিছা কৰিছিলে। ক'ৰবাত শিল মাৰিছিলে, ক'ৰবাত গুলি মাৰিছিলে, ক'ৰবাত কিবা হৈছিলে। হা, আজি ক'ৰবাত মিটিং এটা পাতিব নোৱাৰে, মটৰচাইকেল লৈ খেদি ফুৰা আছিলে। আজিতো এইবিলাক নাই। সকলো ৰাজনৈতিক বাধা নেওচি আপুনি চৰকাৰ আনিব পাৰিব। বহুত প্ৰশ্ন আহিছে। আঞ্চলিকতাবাদৰ আজি ভাৰতবৰ্ষত শেষ হৈছে জানো? এতিয়া নীতিশ কুমাৰো আঞ্চলিকতাবাদে হয়, আমাৰ মমতা বাইদেউ আঞ্চলিকতাবাদে হয়, চন্দ্ৰবাবু নাইডু আঞ্চলিকতাবাদে হয়। য'ত যিমান আছে, আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা নৰ্থ ইষ্টলৈকে, মিজোৰামতো আঞ্চলিকতাবাদে হয়, মেঘালয়তো আঞ্চলিক। চ' দেশখন নেশ্যনেল পাৰ্টি আৰু ৰিজনেল পাৰ্টি দিয়ে দেশখন চলিব। যেতিয়া নেশ্যনেল পাৰ্টিৰ কিবা পলিচিৰ মানে গণ্ডগোল লাগিব, তেতিয়া ৰিজনেল পাৰ্টি উঠি আহিব। কোনোবা যদি ৰিজনেল পাৰ্টি যদি ভালকৈ কিবা পলিচি ল'ব নোৱাৰে, কাম কৰিব নোৱাৰে, তাত নেশ্যনেল পাৰ্টি আহিব। গতিকে ভাৰতৰ গণতন্ত্ৰটো নেশ্যনেল ৰিজনেল বুলি কথা নাই। চবকো আজি ইলেকশ্যনত অংশগ্ৰহণ কৰিব দিছে, ৰাইজৰ কাৰণে চিন্তা কৰিব দিছে, কাম কৰিবলৈ দিছে। আমাৰ সেই কথাটো ঠিক হ'ব লাগে যে আমাৰ এই ইফালৰ সাংবাদিকজনে যিটো সুধি আছে যে শান্তিটো আৰু বিঘ্ন হ'ব নেকি, সেইটোৱে আমাৰ ভয়। ৰাজনীতিটোৰ মই নহ'লে বহুতে কৰিব। MLA হ'বলৈ লাইন লাগি আছে মানুহ, EM MCLA হ'বলৈ লাইন লাগি আছে, MP হ'বলৈ লাইন লাগি আছে। কিন্তু শান্তি প্ৰতিষ্ঠা কৰিবলৈ কিমান মানুহ লাইন পাতি আছে আপোনালোকেও জানে। এই কথাটো বুজি পোৱা কিমান মানুহ আছে আপোনালোকেও জানে। চ' মানুহ কয় আমি নেচাৰেলি চেলফিছ হয়, কিন্তু যেতিয়া মানৱতা ক'ৰবাত মানে উলংঘন হয়, ক'ৰবাত মানুহ অশান্তিত থাকিব লগা হয়, এই সময়ত যদি আমি মানৱতাক বাদ দি, আমাৰ মানৱ ধৰ্মটো বাদ দি যদি বেলেগ কথা চিন্তা কৰে, তেতিয়া এটা অঞ্চলত দুৰ্যোগ আহে। চ' গতিকে আমি দুৰ্যোগৰ পৰা ওলাই আহিছোঁ মাত্ৰ। আৰু কেইদিনমান যদি এনেকৈ ৰাখিব পাৰে, আমাৰ এই অঞ্চলৰ পৰাও ল'ৰা ছোৱালীবিলাকে বিশ্ব বিজয় কৰাৰ এটা সপোন ৰচনা কৰিব পাৰিব। য'ত যোৱাকালিলৈকে এটা জীৱন আৰু নিৰাপত্তাৰ কথা ভাবিছিলে, আমাৰ ল'ৰা ছোৱালীয়েও চাইণ্টিষ্ট হোৱাৰ কথা ভাবিব পাৰিব। ইলন মাস্ক নহ'লেও কোনোবা এজন হোৱাৰ কাৰণে চিন্তা কৰিব পাৰিব। এই পৰিৱেশবিলাক ৰাজনীতিতকৈ বহুত ওপৰত। গতিকে আমি আমাৰ নিচিনা ৰাজনীতি কৰা মানুহবিলাকে এই কথাবিলাক মনত ৰাখিব লাগিব। গতিকে মোৰ ৰাজনীতিত মই সমাজখনত গণ্ডগোল লগাই, সমাজখন অশান্তি কৰাই, সমাজখনত ভয় ভীতৰ এটা পৰিৱেশ সৃষ্টি কৰি মই ৰাজনীতি কৰিব নিবিচাৰোঁ। মই চবকো লৈ আমাৰ চবৰো জাতি জনগোষ্ঠী যোৱা 50 বছৰত এই অঞ্চলৰ ৰাইজে একেলগে খাইছোঁ, একেলগে আমি কষ্ট কৰিছোঁ, একেলগে ভুগিছোঁ, একেলগে আহিছোঁ। কিবা কাৰণত 30 বছৰ 40 বছৰৰ কাৰণে এটা অশান্তিময় পৰিৱেশ আহিছিলে, গ'ল এইটো। আৰু সেইটো যাতে কোনো ৱেলকাম নকৰে, সেইটোৱে মই অনুৰোধ কৰোঁ। মইতো দেখা নাই চক্ৰ বিহু, মই একদম ক্লিয়াৰ দেখিছোঁ। বড়োলেণ্ডৰ এটা সময়ত আমি ইলেকশ্যন কেম্পিঙত ওলালে কনভয়টো এটাক কৰি মানে গাড়ী ভাঙাই দিয়া হৈছিলে।
জীৱনটোত শেষ কৰিবলৈ কিছুমান ষড়যন্ত্ৰ কৰা হৈছিলে। আজিতো আপুনি মটৰচাইকেল লৈও যাব পাৰে, আপুনি মোক যি টি প্ৰশ্ন কৰিব পাৰে, আগতেতো পাৰা নাছিল। কিন্তু স্যাৰ ৰাজনৈতিক চক্ৰৰ বিষয়ে কিন্তু বিজেপিয়ে ৰচনা একো কৰিছে। নাই। এইটো এটা সাইডত আপোনালোকে এলায়েন্সত আছে। চাওক, এলায়েন্সত থাকক নাথাকক, চক্ৰবিহু বনাওক নবনাওক, আপুনি ইমানেই জীয়াই থাকিব যিমান দিনৰ কাৰণে ঈশ্বৰে আপোনাক পঠাইছে। আপুনি ইমানেই কৰিব পাৰিব যিখিনি আপোনাক ঈশ্বৰে আল্লাহে যিখিনি ক্ষমতা দিছে এইখিনি কৰিব। চক্ৰবিহু থাকিলেও কৰিম, চক্ৰবিহু নাথাকিলেও কৰিম। এতিয়াৰ চক্ৰবিহুটো আগৰ চক্ৰবিহুতকৈ ইমান ভয়ানক নহয়। আগৰ চক্ৰবিহু আপোনাক পিছে পিছে মানে মৃত্যুই আপোনাক পিছা কৰিছিলে। ক'ৰবাত শিল মাৰিছিলে, ক'ৰবাত গুলি মাৰিছিলে, ক'ৰবাত কিবা হৈছিলে। হা, আজি ক'ৰবাত মিটিং এটা পাতিব নোৱাৰে, মটৰচাইকেল লৈ খেদি ফুৰা আছিলে। আজিতো এইবিলাক নাই। বহুত প্ৰশ্ন আহিছে। আঞ্চলিকতাবাদৰ আজি ভাৰতবৰ্ষত শেষ হৈছে জানো? এতিয়া নীতিশ কুমাৰৰ আঞ্চলিকতাবাদে হয়, আমাৰ মমতা বাইদেউ আঞ্চলিকতাবাদে হয়, চন্দ্ৰবাবু নাইডু আঞ্চলিকতাবাদে হয়। য'ত যিমান আছে, আজি কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈকে, গুজৰাটৰ পৰা নৰ্থ ইষ্টলৈকে, মিজোৰামতো আঞ্চলিকতাবাদে হয়, মেঘালয়তো আঞ্চলিক। চ' দেশখন নেশ্যনেল পাৰ্টি আৰু ৰিজনেল পাৰ্টিতে দেশখন চলিব। যেতিয়া নেশ্যনেল পাৰ্টিৰ কিবা পলিচিৰ মানে গণ্ডগোল লাগিব, তেতিয়া ৰিজনেল পাৰ্টি উঠি আহিব। কোনোবা যদি ৰিজনেল পাৰ্টি যদি ভালকৈ কিবা পলিচি ল'ব নোৱাৰে, কাম কৰিব নোৱাৰে, তাত নেশ্যনেল পাৰ্টি আহিব। গতিকে ভাৰতৰ গণতন্ত্ৰটো নেশ্যনেল ৰিজনেল বুলি কথা নাই। চবকো আজি ইলেকশ্যনত অংশগ্ৰহণ কৰিব দিছে, ৰাইজৰ কাৰণে চিন্তা কৰিব দিছে, কাম কৰিবলৈ দিছে। আমাৰ সেই কথাটো ঠিক হ'ব লাগে যে আমাৰ এই ইফালৰ সাংবাদিকজনে যিটো সুধি আছে যে শান্তিটো আৰু বিঘ্নি হ'ব নেকি, সেইটোৱে আমাৰ ভয়। ৰাজনীতিটোৰ মই নহ'লে বহুতে কৰিব। MLA হ'বলৈ লাইন লাগি আছে মানুহ, MCLA হ'বলৈ লাইন লাগি আছে, MP হ'বলৈ লাইন লাগি আছে। কিন্তু শান্তি প্ৰতিষ্ঠা কৰিবলৈ কিমান মানুহে লাইন পাতি আছে আপোনালোকেও জানে। এই কথাটো বুজি পোৱা কিমান মানুহ আছে আপোনালোকেও জানে। চ' মানুহ কয় আমি নেচাৰেলি চেলফিছ হয়, কিন্তু যেতিয়া মানৱতা ক'ৰবাত মানে উলংঘন হয়, ক'ৰবাত মানুহ অশান্তিত থাকিব লগা হয়, এই সময়ত যদি আমি মানৱতাক বাদ দি, আমাৰ মানৱ ধৰ্মটো বাদ দি যদি বেলেগ কথা চিন্তা কৰে, তেতিয়া এটা অঞ্চলত দুৰ্যোগ আহে। চ' গতিকে আমি দুৰ্যোগৰ পৰা ওলাই আহিছোঁ মাত্ৰ। আৰু কেইদিনমান যদি এনেকৈ ৰাখিব পাৰে, আমাৰ এই অঞ্চলৰ পৰাও ল'ৰা ছোৱালীবিলাকে বিশ্ব বিজয় কৰাৰ এটা সপোন ৰচনা কৰিব পাৰিব। য'ত যোৱাকালিলৈকে এটা জীৱন আৰু নিৰাপত্তাৰ কথা ভাবিছিলে, আমাৰ ল'ৰা ছোৱালীয়েও চাইণ্টিষ্ট হোৱাৰ কথা ভাবিব পাৰিব। ইলন মাস্ক নহ'লেও কোনোবা এজন হোৱাৰ কাৰণে চিন্তা কৰিব পাৰিব। এই পৰিৱেশবিলাক ৰাজনীতিতকৈ বহুত ওপৰত। গতিকে আমি আমাৰ নিচিনা ৰাজনীতি কৰা মানুহবিলাকে এই কথাবিলাক মনত ৰাখিব লাগিব। গতিকে মোৰ ৰাজনীতিত মই সমাজখনত গণ্ডগোল লগাই, সমাজখন অশান্তি কৰাই, সমাজখনত ভয় ভীতৰ এটা পৰিৱেশ সৃষ্টি কৰি মই ৰাজনীতি কৰিব নিবিচাৰোঁ। মই চবকো লৈ আমাৰ চবৰো জাতি জনগোষ্ঠী যোৱা 50 বছৰত এই অঞ্চলৰ ৰাইজে একেলগে খাইছোঁ, একেলগে আমি কষ্ট কৰিছোঁ, একেলগে ভুগিছোঁ, একেলগে আহিছোঁ। কিবা কাৰণত 30 বছৰ 40 বছৰৰ কাৰণে এটা অশান্তিময় পৰিৱেশ আহিছিলে, গ'ল এইটো। আৰু সেইটো যাতে কোনো ৱেলকাম নকৰে, সেইটোৱে মই অনুৰোধ কৰোঁ। সমষ্টিত আমি হিতাধিকাৰী সভা আয়োজন কৰিছোঁ আৰু অহাকালি শেষ হ'ব। আৰু এই 40টা সমষ্টিত হিতাধিকাৰী সভা আয়োজন কৰাৰ আগতে প্ৰায় 1 বছৰৰ পৰা বিভিন্ন অঞ্চলত যেতিয়া যাওঁ, মোক আমাৰ বুদ্ধিজীৱীসকল বিভিন্ন দল সংগঠনে কৈ আছে কি চৰকাৰে প্ৰথমবাৰৰ কাৰণে ইমান ভাল ভাল আঁচনি লৈছে, কিন্তু এই আঁচনিবিলাক পাব্লিকলি কেতিয়াও এনাউন্স কৰা হোৱা নাই বা কোৱা হোৱা নাই। তো এই আঁচনিবিলাকৰ কথাবিলাক আজি আমি ইয়াত আলোচনা কৰিবলৈ হিতাধিকাৰী সভাবিলাক আয়োজন কৰা হৈছে। আৰু তেনেকুৱাই আজি হিতাধিকাৰী সভাবিলাক বহুত সফল হৈছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষখন এখন বিকশিত দেশ গঢ়াৰ কাৰণে বিভিন্ন আঁচনি লৈছে। আৰু স্বাধীনতাৰ পৰা কেন্দ্ৰীয় চৰকাৰে এতিয়ালৈকে আমাৰ দুখীয়া গৰীব ৰাইজক টাৰ্গেট কৰি বহুতখিনি আঁচনি পঠায়। ৰাজ্য চৰকাৰেও প্ৰত্যেক 5 বছৰ বা বছৰে বছৰে বিভিন্ন আঁচনিবিলাক লয়, যি আঁচনিবিলাক অৰ্থ সামাজিক উন্নয়নৰ কাৰণে, শিক্ষা উন্নয়নৰ কাৰণে সেই আঁচনিবিলাক দিয়া হয়। আৰু কাউন্সিলত আমি আহি প্ৰথমবাৰৰ কাৰণে 17 বছৰৰ মানে এটা একো নকৰা এটা চৰকাৰ, নীতিবিহীন চৰকাৰৰ পৰা আহি আমি 2020ত চৰকাৰ গঠন কৰি প্ৰায় 35টা বিভিন্ন আঁচনি আমাৰ অঞ্চলৰ ৰাইজক, বিভিন্ন জাতি জনগোষ্ঠী, দুখীয়া গৰীব মানুহক টাৰ্গেট কৰি লোৱা হৈছে। আৰু সেই আঁচনিবিলাক অলৰেডি গাঁৱত গৈ পোৱা আৰম্ভ হৈছে। তো সেই গোটেই আঁচনিবিলাক যাতে ৰাইজে ভালকৈ, হিতাধিকাৰীসকলে ভালকৈ ইমপ্লিমেণ্ট কৰে, ভালকৈ ৰূপায়ণ কৰে আৰু নিজৰ সকলো পৰিয়ালে, সকলো সমাজে
নিজৰ জীৱন যুদ্ধটো নিজে চলাই আহিছে, চলাই যাব। দুবেলা দুমুঠি বিচাৰি খাইছে বা কিবা কৰি খেতি বাতি কৰি খাইছে, খাব। কিন্তু চৰকাৰী আঁচনিবিলাক যেতিয়া পায়, তেখেতসকলৰ আৰ্থিক দিশতে হওক বা বিভিন্ন দিশতে বহুতখিনি সহায় হয়। কিন্তু বহুত সময়ত সেই আঁচনিৰ আচল মানে উদ্দেশ্যবিলাক বুজি নোপোৱাৰ কাৰণে ইমপ্লিমেণ্টেশ্যনত ক'ৰবাত নহয় ক'ৰবাত গণ্ডগোল লাগে। আৰু সিটোৰ কাৰণে আজি এই হিতাধিকাৰী সভাৰ দ্বাৰা আমি এইখিনি কথা ৰাইজক জনাই দিয়া হৈছে। অসমীয়া মিলন হোৱাটো ভাল নাপায়, মাইনৰিটি বড়ো মিলন হোৱাটো ভাল নাপায়, বঙালী বড়ো, বঙালী অসমীয়া, হিন্দী ভাষী মিলন হোৱাটো ভাল নাপায়। কাৰণ এইবিলাক কৰিলে কাৰোবাৰ ৰাজনীতিটো নচলিব। সেইকাৰণে সমাজখন যিমান বিভাজন কৰি ৰাখিব পাৰে, কাৰোবাৰ কাৰণে লাভ হয়, এই কথাটো আমাৰ ৰাইজে মনত ৰাখিব। আজি যদি কোনোবা মাইনৰিটি মুছলমান ডক্টৰ এজন আহে, তাক যদি কয় বড়ো মানুহবিলাক এইটো মুছলমান ডক্টৰৰ পৰা মই বিজি নলওঁ, কেনেকৈ হ'ব? ইয়াত যদি বড়ো প্ৰফেচাৰ এজন আহে, অসমীয়াই যদি কয় বড়ো প্ৰফেচাৰ পঢ়ালি মই নপঢ়ো কেমেষ্ট্ৰি, লাগিলে মই নাজানা হৈ থাকিম, এই পৰিৱেশটো আৰু আহিব দিব নালাগে। আমাৰ দিনত দিব নোৱাৰি। যিমান মৰম কৰিব পাৰে, যিমান শ্ৰদ্ধা কৰিব পাৰে, এটা জনগোষ্ঠী আনটো জনগোষ্ঠীক যিমান সহায় কৰিব পাৰে, বড়োই অসমীয়াক, অসমীয়াই বড়োক, বঙালীয়ে বড়ো অসমীয়া আৰু বড়ো অসমীয়া বঙালী, কোচ ৰাজবংশী, চৰণীয়া, যিমান জনগোষ্ঠী আছে মাইনৰিটি, সকলো মিলি পেলাই আমি আমাৰ কামটো কৰিব লাগিব। তেখেতৰ সহায় বিচাৰিছে, তেখেতে সহায় বিচাৰি ব্যৱসায় কৰোঁতে এই বড়ো ক্ৰৰপতিয়ে কি হ'ব, এটা সদীৰ বন্ধনত লৈ যাব লাগিব। सिमबो साबायखर बावनानै आंनि बुंनायखौ बेवहायनो फोजोबबाय। धन्यबाद। नोंथांमोना गोथों लामाजों दावगालांबाय था, जों अरायबो दङ। नोंथांमोननि आशीर्बाद आरो अननाय, जोंनि गोसोनि साहस आरो खामानि मावनाय, এই আঁচনিটো আপোনাৰ যি দৈনন্দিন সংগ্ৰাম আপুনি কষ্ট কৰি জীয়াই আছে, তাক কিঞ্চিত সহায় কৰাৰ কাৰণে কোৱা হয়, তাৰ পৰিৱেশটো আজি গঢ় লৈ উঠি আছে। কিন্তু ৰাইজেও তেখেতে যিটো চেষ্টা চলাই আছে, আমাৰ ল'ৰা ছোৱালী মুম্বাই দিল্লীত গৈ লেবাৰ কাম কৰিব নালাগে। প্ৰমোদ যিজন মানুহে বিটিচি শিৱৰ গাড়ীত বহিছে, প্ৰমোদ বৰা আনিলে মানুহৰ চৰিত্ৰ, ফুটবলত কাম পাব লাগে, তাৰ কাৰণে এটা ট্ৰেইনিঙৰ বিশ্বাস আৰু আস্থাটো বহুত ডাঙৰ কথা। সেইকাৰণে কিয় কলিতা মই কিন্তু বড়োৰ ওপৰত বিশ্বাস গঢ়ি তুলিব লাগিব। আৰু আস্থাৰ বড়োলেণ্ড গঢ়ি তুলিবৰ কাৰণে যোগ্য নেতাৰ প্ৰয়োজন কৰি অলপমান ধনী হ'বলৈ সুযোগ দিয়ে, তেতিয়া কোনেও কাকো হিংসা নকৰে।